Hello students, welcome again to Business Studies class. We were discussing from Unit 10 and today our topic is Securities and Exchange Board of India, that is SEBI. Today we will discuss about the meaning of SEBI and its objectives. ছাত্ৰ ছাত্ৰীসকল আজি আমি SEBIৰ বিষয়ে বা SEBIৰ অৰ্থ পঢ়িম আৰু ইয়াৰ উদ্দেশ্যৱালী ঠিক আছে আহা আমি স্টার্ট করো সো লেট us start the meaning of SEBI SEBI মানে কি SEBI কলে তার ফুল ফর্ম হবো Securities and Exchange Board of India SEBI was set up in 1988 to regulate the function of the securities market with a view to promote orderly and healthy development in the stock market আমাৰ ইণ্ডিয়াত গভৰ্ণমেণ্টে ষ্টক মাৰ্কেট যাতে ডেভেলপ হয় উন্নতি হয় আৰু ষ্টক মাৰ্কেটবোৰ যাতে মাৰ্কেটত চলি থাকে আৰু এটা হেলদি মাৰ্কেট হয় হেতুৰ কাৰণে ইণ্ডিয়ান গভৰ্ণমেণ্টে SEBI ষ্টাবলিছ কৰিছিলে ঠিক আছে প্ৰথম যেতিয়া SEBI সেটআপ হৈছিলে হেতু সেটআপ 1988 ত হৈছিলে এই ফাংচন বা সিকিউৰিটিজ মাৰ্কেটৰ যি কাম বা সিকিউৰিটিজ মাৰ্কেট যাতে আমাৰ মাৰ্কেটত সদায় চলি থাকে বা সিকিউৰিটিজ মাৰ্কেটটো হেলদি হয় বা ষ্ট্ৰং হয় বা ডেভেলপমেন্ট হয় হেতুৰ কাৰণে ইণ্ডিয়ান গভৰ্ণমেণ্টে SEBI সেটআপ হে কৰিছিলে ঠিক আছে তাৰ পিছত কি হ'ল SEBI 1992 12 এপ্ৰিলত SEBI টো ষ্টাবলিছ কৰিছিলে মানে আইনগত ষ্টেটৰী বডি হয় এটো ইণ্ডিয়ান গভৰ্ণমেণ্টে আইন মতে SEBI টো ষ্টাবলিছ কৰিছিলে হেতু কেতিয়া হৈছিলে 12 এপ্ৰিল ইন 1992 চনৰ 12 এপ্ৰিলত SEBI স্থাপিত হয় কাৰ আণ্ডাৰত হৈছিল আণ্ডাৰ দ্য মিনিষ্ট্ৰী অফ ফাইনেন্স বিত্ত মন্ত্ৰালয়ৰ আণ্ডাৰত এই SEBI ষ্টাবলিছ হৈছিল আণ্ডাৰ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া Besides its headquarters in Mumbai, the establishment has several regional offices across the country including New Delhi, Ahmedabad, Kolkata and Chennai. SEBI headquarter আছে ক'ত মুম্বাইত হেডকোৱাৰ্টাৰ আছে আৰু SEBIৰ কিছুমান ৰিজনেল অফিচ আছে সেই অফিচবোৰ বহুত জেগাত আছে তাৰে ভিতৰত কিছুমান জেগাৰ নাম হ'ল নিউ দিল্লী আহমেদাবাদ কলকাতা আৰু চেন্নাই ঠিক আছে সো হেবোৰে হৈছে SEBI আৰু SEBI কিহৰ কাৰণে স্থাপিত হৈছিল যাতে ষ্টক মাৰ্কেট বা সিকিউৰিটিজ মাৰ্কেটবোৰ যাতে হে সিকিউৰিটিৰ বজাৰবোৰ যাতে সদায় এটা হেলদি হৈ থাকে বা বিকাশ হয় ডেভেলপমেন্ট হয় চলি থাকে হেতুৰ কাৰণে SEBI ষ্টাবলিছ হৈছিলে ইণ্ডিয়ান গভৰ্ণমেণ্টৰ আণ্ডাৰ মিনিষ্ট্ৰী অফ ফাইনেন্সৰ আণ্ডাৰত হৈছিল SEBI হেডকোৱাৰ্টাৰ আছে মুম্বাইত আৰু SEBI ৰিজনেল অফিচ ক'ত আছে নিউ দিল্লী আহমেদাবাদ কলকাতা এণ্ড চেন্নাই ওকে লেটস লুক দ্য ইমেজ অফ SEBI Here the image, it is one SEBI picture. Securities and Exchange Board of India, Bharatiya Pratibhuti Aru Nirman Board. Eya hol SEBI. ঠিক আছে বুজি পাইছা আহা আমি এতিয়া SEBI উদ্দেশ্যৱালী সমলৈ যাওঁ হেয়া কি আছে তোমালোকৰ বুকত পাবা তোমালোকে SEBI অবজেক্টিভস আজি আমি যিবোৰ অবজেক্টিভস পঢ়িম হেবোৰ হ'ল ফাৰ্স্ট পইণ্ট প্ৰটেক্ট ইন্টাৰেষ্ট অফ ইনভেষ্টৰ্ছ বিনিয়োগকাৰীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰা নাম্বাৰ 2 প্ৰমোশ্যন এণ্ড ডেভেলপমেণ্ট অফ সিকিউৰিটিজ মাৰ্কেট প্ৰতিভূতি বজাৰৰ প্ৰচাৰ আৰু বিকাশ নাম্বাৰ 3 ৰেগুলেটিং সিকিউৰিটিজ মাৰ্কেট প্ৰতিভূতি বজাৰৰ নিয়মাধীন Number 4 is mobilization and allocation of resources
সম্পদ সংগ্ৰহ আৰু আবণ্টন। Number 5, providing facilities to intermediaries, মধ্যস্থকাৰীসকলক সুবিধা প্ৰদান কৰা। Now let us discuss about these topics one by one. So SEBIৰ first objective to কি, aim কি, সেইটো হ'ল protect interest of investors, বিনিয়োগকাৰীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰা। এইটো পইণ্টত কি কৈছে যে SEBI মেইনলি কিহৰ কাৰণে ছেটআপ হৈছে, সেইটো কাৰণে ছেটআপ হৈছে যাতে বিনিয়োগকাৰীসকল ইনভেষ্টৰবিলাকৰ ইণ্টাৰেষ্টটো প্ৰটেক্ট কৰে, মানে স্বাৰ্থ সুৰক্ষিত কৰে। তেহেঁতৰ যিটো স্বাৰ্থত তেহেঁতি কামটো কৰিব, সেই কামবোৰ বা সেই স্বাৰ্থবোৰ তেহেঁতি প্ৰটেক্ট কৰিব, সুৰক্ষিত কৰিব। ঠিক আছে, এতিয়া কি হ'ল, কিছুমান কোম্পানীয়ে কি কৰে, সেই বিনিয়োগকাৰীসকল বা ইনভেষ্টৰবিলাকক কিছুমান মিছা তথ্য দিয়ে, ফলছ ইনফৰমেশ্যন দিয়ে। সেই ফলছ ইনফৰমেশ্যন দিয়াৰ কাৰণে কি হয়, ফলছ ডিচিশ্যন লোৱা হয়, তেহেঁতি ৰং ডিচিশ্যন লয়। ইনভেষ্টৰবিলাকে ডিচিশ্যন লওঁতেও তেহেঁতি ভুল কৰে। যদি তেহেঁতি ইনফৰমেশ্যনবোৰ ভুল পায়, মিছা ইনফৰমেশ্যন পায়, তেতিয়া সিদ্ধান্ত লওঁতে বা ডিচিশ্যন লওঁতেও ভুল হ'ব, হয়নে? সেইটোৰ কাৰণে SEBIয়ে কি এইম কৰে যে যাতে সেই ইনভেষ্টৰবিলাকক বা বিনিয়োগকাৰীসকলক তেহেঁতক সঁচা তথ্য দিব, মানে সঁচা তথ্য প্ৰদান কৰিব। প্ৰভাইডিং ট্ৰু এণ্ড ফেয়াৰ পজিশ্যন অফ কোম্পানীজ, মানে এটা কোম্পানীৰ পজিশ্যনটো কেনেধৰণৰ, তাৰ সঁচা ইনফৰমেশ্যনটো কাক দিব, ইনভেষ্টৰবিলাকক দিব, যাতে ইনভেষ্টৰবিলাকে এটা ভাল সিদ্ধান্ত ল'ব পাৰে, প্ৰপাৰ ডিচিশ্যন এটা ল'ব পাৰে। অ'কে, চ' এইটো হ'ল প্ৰথম উদ্দেশ্য। দিছ ইজ দ্য ফাৰ্ষ্ট অবজেক্টিভ অফ SEBI। Number 2, promotion and development of securities market, প্ৰতিভূতি বজাৰৰ প্ৰচাৰ আৰু বিকাশ। ইয়াত কি কৈছে, SEBIয়ে সদায় এইটো উদ্দেশ্যত ৰাখে যে যাতে ভাৰতবৰ্ষত বা ইণ্ডিয়াত যিমানবোৰ ছিকিউৰিটিজ মাৰ্কেট আছে, প্ৰতিভূতি বজাৰ যিমানবোৰ আছে, সেই বজাৰবোৰ যাতে খুব ষ্ট্ৰং হয়, হেল্ডি হয়, মানে তাৰ কামবোৰ যাতে খুব ধুনীয়াকৈ চলি যায়, ৰেগুলাৰলি চলে আৰু খুব হেল্ডি হয়, ডেভেলপ হয়। সেইটোৰ কাৰণে SEBI ষ্টাব্লিছ হৈছিলে। ঠিক আছে, আৰু SEBIয়ে কি কৰে, যিমানবোৰ ষ্টক এক্সচেঞ্জ আছে, ছিকিউৰিটিজ মাৰ্কেট আছে আমাৰ দেশত, সেইবোৰ যাতে কামবোৰ প্ৰপাৰলি হৈ যায়, সেইটোৰ ওপৰত কাম কৰে। সেইটো যাতে হৈ যায়, সেইটোৰ ওপৰত এইমছ থাকে, মানে SEBIৰ অবজেক্টিভছ হয় এইটো। Number 3, ৰেগুলেটিং ছিকিউৰিটিজ মাৰ্কেট, প্ৰতিভূতি বজাৰৰ নিয়মাধীন। ইয়াত কি হৈছে, SEBI সেইবাবে স্থাপিত হৈছে যাতে ছিকিউৰিটি মাৰ্কেটৰ দৈনন্দিন যিবোৰ কাম, সেই কামবোৰ হৈ থাকক, ছিকিউৰিটি এক্সচেঞ্জকেইটাৰ কাম হৈ থাকক, যিবোৰ ব্ৰকাৰ দালাল বুলি কৈছিলোঁ, তেহেঁতৰ কামবোৰ যাতে সুন্দৰভাৱে হৈ থাকক, আৰু ইণ্টাৰমেডিয়েৰিজ যিবোৰ মধ্যস্থকাৰী মিডলমেনবোৰ, তেহেঁতৰ কামো যাতে ধুনীয়াকৈ হৈ গৈ থাকে, সেইবোৰৰ ওপৰত ধ্যান দি SEBI ষ্টাব্লিছ হৈছিল। Number 4, mobilization and allocation of resources, সম্পদ সংগ্ৰহ আৰু আবণ্টন। মানে SEBIয়ে এইটো সহায় কৰে যে যিবোৰ ৰিচ'ৰ্চ, সেই ৰিচ'ৰ্চবোৰ যাতে কালেক্ট হয় আৰু সেই ৰিচ'ৰ্চবোৰ যাতে প্ৰপাৰ জেগাত ইনভেষ্ট হয় বা প্ৰপাৰ জেগাত ইউজ কৰিব পাৰে, সেইকেইটাৰ ওপৰত কাম কৰে, সেইকেইটাত সহায় কৰে। ইট হেল্পছ ইন মোবিলাইজেশ্যন এণ্ড এল'কেশ্যন অফ ৰিচ'ৰ্চেছ, আৰু সেইটো কাৰ দ্বাৰা কৰে, থ্ৰু ছিকিউৰিটিজ মাৰ্কেট। ঠিক আছে, প্ৰতিভূতি বজাৰৰ দ্বাৰা SEBIয়ে সহায় কৰে। কাক সহায় কৰে, প্ৰতিভূতি বজাৰ বা প্ৰতিভূতি বজাৰত দ্বাৰা, ছিকিউৰিটিজ মাৰ্কেটৰ দ্বাৰা SEBIয়ে হেল্প কৰে যাতে সেই যিবোৰ ৰিচ'ৰ্চ আছে, সেইবোৰ যাতে সম্পদবোৰ যাতে ভালকৈ সংগ্ৰহ কালেক্ট কৰিব পাৰে, আৰু সেইবোৰ এটা ভাল ঠাইত তেহেঁতি ইউজ কৰিব পাৰে বা ইনভেষ্ট কৰিব পাৰে, আৰু যাতে মাৰ্কেটত যিটো কম্পিটিশ্যন যুগ এতিয়া, হয়নে, এটা হেল্ডি কম্পিটিশ্যন এটা ক্ৰিয়েট কৰে।
ঠিক আছে আৰু সেই পুঞ্জিবোৰ যিবোৰ ফাণ্ডছ আছে সেইটো এটা মানে সঠিক কামত লাগে ঠিক কামত লাগে ব্যয় মানে নষ্ট নহয় ৱেষ্ট নহয় ঠিক আছে সেইটোৰ ওপৰত সেবিয়ে এইম কৰে নাম্বাৰ 5 প্ৰভাইডিং ফেচিলিটিজ টু ইণ্টাৰমিডিয়েৰিজ মধ্যস্থকাৰী সকলক সুবিধা প্ৰদান কৰা মানে এতিয়া সেবি বা সিকিউৰিটি মাৰ্কেটত যিমানবোৰ মিডলমেন বা তোমাৰ ব্ৰকাৰ বা ইণ্টাৰমিডিয়েটছ আছে তেহেঁতক কিছুমান লেনদেনৰ ক্ষেত্ৰত সুবিধা প্ৰদান কৰে সেবিয়ে A number of intermediaries cooperate in security market for facilitating transaction. The intermediaries are encouraged for providing clean service to investors. Here intermediaries বা মধ্যস্থকাৰী সকলে কি কৰে তেহেঁতক কি কৰে সেবিয়ে যে তেহেঁতক উৎসাহ দিয়ে এনকাৰেজ কৰে সাহস দিয়ে যাতে তেহেঁতি বিনিয়োগকাৰীসকলক ভাল সাৰ্ভিস দিয়ে ভাল সেৱা কৰে ঠিক আছে হেতুৰ ওপৰত কাম কৰে সো these are the objectives of SEBI. Hope all of you understood about this topic. So if you have any doubt, you can ask me in our online classes. Okay? That's all for today. Thank you everyone. Have a good day.